কিয় ঝুমৰ সম্ৰাট বুলি কোৱা হয় দুলাল মানকে? 2020 চনত দুলাল মানকে কিয় পদ্মশ্ৰী সন্মান প্ৰদান কৰিলে ভাৰত চৰকাৰে? ভূপেন হাজৰিকাৰ সৈতে কেনেকৈ ঘনিষ্ঠতা বাঢ়িছিল দুলাল মানকে? নমস্কাৰ, আজি আমি কথা পাতিম পদ্মশ্ৰী দুলাল মানকিৰ সম্পৰ্কে। দুলাল মানকিৰ জন্ম হৈছিল 12 আগষ্ট 1964 চনত তিনিচুকীয়া জিলাৰ দৈৰাম চাহ বাগিচাত। তেওঁৰ পিতৃ আছিল স্বৰ্গীয় মথুৰ চন্দ্ৰ মানকি আৰু মাতৃ আছিল স্বৰ্গীয়া যশোদা মানকি। দুলাল মানকিয়ে নিজৰ স্কুলীয়া শিক্ষা বৰহাবজান হাইস্কুলৰ পৰা শেষ কৰি কলেজীয়া শিক্ষাৰ বাবে ডুমডুমা মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল। দুলাল মানকিয়ে সৰুৰে পৰা গীত গাই ভাল পাইছিল। সৰুৰে পৰা এজন সুগায়ক হোৱাৰ সপোন দেখিছিল দুলাল মানকিয়ে। দুলাল মানকিৰ প্ৰথম গীত বাণীবন্ধন হৈছিল 1982 চনত। চাহ জনজাতিৰ লোকগীত সংগীত কৰিছিল ভূপেন উজিৰে। দুলাল মানকিয়ে কণ্ঠদান কৰা বিভিন্ন গীতৰ ৰেকৰ্ডসমূহ স্বস্তি, অসমীয়া ভক্তিমূলক গীত, ৰিমঝিম বৰষা, অসমীয়া আধুনিক গীত, অহে মন ভাই, কামৰূপী লোকগীত আদি গীত দুলাল মানকিয়ে বাণীবদ্ধন কৰে। ঝুমৰ গীতৰ এলবামসমূহ হ'ল প্ৰেমৰ যদি, চানমণি, পহিলা পিৰতি, প্ৰেম ধন, চানমণি, বৌৰা ফুল, ফুল জৈচন চৰে চেহেৰা, মৰম, মন মন মানে না, বিনন্দনী, ভেলি ভোৰ, পায়েল, ঢালৰ মাৰোৱা ইত্যাদি। তেওঁ কণ্ঠদান কৰা বোলছবিসমূহ হ'ল প্ৰিয়জন, সপোন, বন্ধন, চাহ গছৰ কুমলীয়া পাত, কৰমাকে ৰাইত, শ্ৰীমন্ত শংকৰদেৱ, 7 নম্বৰ দুশ্মন, দিৱানা আদি। বিভিন্ন গীতত গীত গাই দুলাল মানকিয়ে কেইবাটাও বঁটা পাবলৈ সক্ষম হৈছে। 2009-10 চনৰ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী প্ৰাগ চিনে এৱাৰ্ড, এই বঁটা শ্ৰীমন্ত শংকৰদেৱ নামৰ বোলছবিখনৰ বাবে লাভ কৰিছিল দুলাল মানকিয়ে। 2013-14 চনৰ উপেন কাকতি বঁটা লাভ কৰিছিল দুলাল মানকিয়ে। আৰু শেহতীয়াকৈ 2020 চনত ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান লাভ কৰি সমগ্ৰ চাহ জনগোষ্ঠীৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল দুলাল মানকিয়ে। শেহতীয়াকৈ 2024 চনত প্ৰাগ চিনে এৱাৰ্ডৰ শ্ৰেষ্ঠ লোকগায়ক অৰ্থাৎ বেষ্ট ফোক ছিংগাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে দুলাল মানকিয়ে। এই বঁটা চামেলি নামৰ শীৰ্ষক গীতটোৰ বাবে মানকি ডাঙৰীয়াক প্ৰদান কৰিছে প্ৰাগ চিনে এৱাৰ্ডে। বৰ্তমান পদ্মশ্ৰী দুলাল মানকি বিভিন্ন গৱেষণা, ছবি নিৰ্মাণৰ পৰিকল্পনা আৰু লোক সংস্কৃতিসমূহ সংৰক্ষণৰ কামত ব্যস্ত। পদ্মশ্ৰী দুলাল মানকিৰ ভৱিষ্যত পৰিকল্পনাসমূহ বাস্তৱ হওক, অসমীয়া ৰাইজক আৰু ধুনীয়া ধুনীয়া গীতৰ সোৱাদ দি যাওক, তাৰে কামনা কৰিছোঁ আমাৰ তৰফৰ পৰা। ধন্যবাদ।